হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ কণীৰ চপ। গধূলি বেলিকা কিবা এটা খাওঁ খাওঁ লাগে, তাকে ভাবিলোঁ অকণমান কণীৰ চপ দুটামান বনাই লওঁ। আৰু এয়া আলু বইল কৰি ল'লোঁ। সাধাৰণভাৱে বনাইছোঁ, আলু পিটিকা কৰি লৈ কণী বইল কৰি লৈ ধুনীয়াকৈ আলুখিনিৰ লগত বান্ধি দিছোঁ। আৰু এয়া বেচনৰ ঘোলটো বনাই তাতে দি দিছোঁ। আৰু এয়া গৰম তেলত কণীৰ চপকেইটা ফ্ৰাই কৰি লৈছোঁ। আৰু এয়া মোৰ কণী চপ ৰেডি হৈয়ে গৈছে। আৰু লগত খাবলৈ গাখীৰ চাহ একাপ আদা দিয়া ধুনীয়া, খাবলৈ খুব সোৱাদ হৈছিলে। আৰু গধূলি বেলিকা এনেকৈ এগিলাচ বুলিয়ে কৈছোঁ আৰু এগিলাচ চাহৰ লগত কিবা এটা বনাই খাবলৈ পালে খুব ভাল লাগে। এয়া মোৰ আলু চপ ৰেডি হৈ গ'ল। অকণমান চচ লৈ লৈছোঁ, একাপ গাখীৰ চাহ। খাবলৈ কেনেকুৱানো হৈছিলে তাকে দেখাবলৈ এইখিনি ৰেকৰ্ড কৰিলোঁ। আৰু খুব সুন্দৰ হৈছিলে খাবলৈ। অকণমান চচ লগাই লৈ আগলৈ আপোনালোকে বনাই খাই চাবচোন, খুব ভাল হৈছিলে খাবলৈ। আৰু গধূলি বেলিকা এনেকৈ কিবা এটা খাবলৈ পালে খুব ভাল লাগে, নহয়নে? আৰু এয়াই আছিলে, মই মোৰ চাহৰ লগত চাহৰ জুতি ল'লোঁ।